Hello students, welcome to Scordemy. আমি আজি আলোচনা কৰিম আজি আমি পঢ়িম আমাৰ যিকোনো সৰকাৰি চাকৰিৰ যি গ্ৰেড 3 এক্সামিনেশন গ্ৰেড 3 সৰকাৰি চাকৰিৰ বাবে এটা খুব এটা ইম্পৰ্টেন্ট টপিক হেয়া হৈছে হিষ্টৰিকেল ডেভেলপমেন্ট অফ আসাম অৰ্থাৎ পলিটি অফ আসামৰ ইয়াক আমি এক ধৰণৰ ইন্ট্ৰোডাকশন ক্লাস বুলি ক'ব পাৰো মানে গোটেই পলিটি অফ আসাম তুমি বুজি পাবলৈ হলে গোটেই পলিটি অফ আসামত কি আছে কি নাই কেনেকৈ পঢ়িব লাগিব কেনেকৈ পঢ়িলে আমি আগবাঢ়িব লাগিব সেই কথাখিনি কৰিবলৈ যাওঁতে আমি প্ৰথমতে জানিব লাগিব যে গোটেই অসম নামৰ যিখন আমাৰ ৰাজ্য আমাৰ যিখন মৰমৰ ৰাজ্য এই অসম নামৰ ৰাজ্যখন কেনেকেনো ৰাজনৈতিকভাৱে আৰম্ভ হ'ল সেই কথাখিনি আমি জানিব লাগিব গতিকে পলিটি অফ আসামৰ অৰ্থাৎ আসাম পলিটিৰ যেটো প্ৰথম যেটো ক্লাস সদায় হ'ব হেতু হ'ব হিষ্টৰিকেল ডেভেলপমেন্ট অফ আসামৰ সম্পৰ্কে অৰ্থাৎ এই যে আমাৰ একদম ব্ৰিটিছ শাসনৰ সময়ছোৱাৰ পৰা একদম ইয়াণ্ডাবু সন্ধিৰ পৰা আজিৰ দিনটোলৈকে কি হৈ আছে অসমত কেনে ধৰণে অসমখন ৰাজনৈতিকভাৱে এখন ৰাজ্য হিচাপে গঠন হ'ল এই গোটেই কথাখিনি আমি আজি আলোচনা কৰিব লাগিব আৰু এই টপিকটো এক্সাম পাৰ্সপেক্টিভৰ পৰা খুবেই বেছি গুৰুত্বপূৰ্ণ এই কাৰণে গুৰুত্বপূৰ্ণ কাৰণ হৈছে এই টপিকটোৰ পৰা এই লেসনটোৰ পৰা বিভিন্ন এমসিকিউ বিভিন্ন সময়ত গ্ৰেড 3 পৰীক্ষাত আহি থকা আমি দেখা পাইছো আৰু আমিও যেতিয়া আজি এই গোটেই ক্লাসটো কৰিম ক্লাসটোৰ শেষত আমিও তোমালোকলে এই গোটেই লেসনটোৰ পৰা বেস কৰি 10টা আমি প্ৰেক্টিস এমসিকিউ লৈ আনিছো গতিকে হে প্ৰেক্টিস এমসিকিউ খিনি আমি নিশ্চয়কৈ চাই যাম আমি এটা প্ৰথমতে লেসনটো আৰম্ভ কৰিব লাগিব এতিয়া একেবাৰে যদি আমি প্ৰথমতে যাওঁ যে অসমখন আমি সকলোৱে জানো যে এটা সময়ত অসমখন এখন স্বাধীন দেশ আছিল হেতু কথা আমি নিশ্চয় সকলোৱে জানো যে এটা সময়ত অসমখন আছিল এখন স্বাধীন দেশ আৰু সেই সময়ছোৱাত অসমখন শাসন কৰিছিল কোনে আহোম সকলে once a time Assam was an independent state and was ruled by the kingdom of Ahom সকলে অসমত শাসন কৰিছিল আমি সকলে জানো যে 1228 চনৰ পৰা স্বৰ্গদেউ চাওলুং চুকাফা যিয়ে নেকি আহোম সাম্ৰাজ্য অসমত আৰম্ভ কৰিছিল আৰু তাৰ পাছৰ পৰা টু ইয়াণ্ডাবু ট্ৰিটি একদম ইয়াণ্ডাবু সন্ধিৰ দিনলৈকে কি হৈছিল অসমখন এখন স্বাধীন দেশ হৈছিল আৰু তাৰ পাছতে বিভিন্নবাৰ অসমক আক্ৰমণ কৰা হৈছিল সেই সময়ত মোগল শাসনেই হোক বা বিভিন্ন শাসনে অসমক ৰাজ্য আক্ৰমণ কৰিছিল কিন্তু তাৰ পাছতো এটা আমাৰ গৌৰৱৰ বিষয় যে আমি অসমে সদায় স্বাধীন হৈ থাকিলো উই ষ্টুড হাই এটা কথাটো হৈছে আহোম শাসনৰ একেবাৰে শেষৰ সময়ছোৱাত এই কথাখিনি আমি অকমান আগৰ পৰা জানিবই লাগিব মানে আহোম শাসনৰ একেবাৰে আমি শেষৰ সময়ছোৱা বুলি যদি কওঁ একেবাৰে শেষৰ সময়ছোৱাত আহোম শাসনত কি হৈছিল একেবাৰে শেষৰ সময়ছোৱাত প্ৰথমতে হৈছিল মুৱামৰীয়া বিদ্ৰোহ হৈছিল যদি আমাৰ সকলোৱে মনত আছে যে the fall of Ahom monarchy or the fall of Ahom dynasty started from a rebellion the name of the rebellion was কি আছিল যে মুৱামৰীয়া ৰেবেলিয়ন মুৱামৰীয়াটো আসলতে এটো হ'ব লাগে মুৱামৰীয়া ৰেবেলিয়ন মুৱামৰীয়া বিদ্ৰোহৰ পৰা সমগ্ৰ আহোম শাসন ব্যৱস্থালে এক ধৰণৰ জটিলতা নামি আহিল এতিয়া মুৱামৰীয়া বিদ্ৰোহ কিয় হৈছিল কেনেকৈ হৈছিল সেই কথাখিনি পলিটিৰ লগত ইমান জড়িত নহয় যদিও বা তোমালোকে যদিহে যেতিয়া তোমালোকে আসাম হিষ্ট্ৰি পঢ়িবা তেতিয়া তোমালোকে নিশ্চয়কৈ মুৱামৰীয়া বিদ্ৰোহ কেনেকৈ হৈছিল কি কাৰণে হৈছিল সেই কথাখিনি নিশ্চয় গম পাবা তোমালোকক বেলেগ এজন ছাৰ বা বেলেগ এগৰাকী মেমে পঢ়াব গতিকে তেওঁৰ কামটো মই কেলে কৰি দিওঁ কিন্তু যি কি নহওক তথাপিও আমি বেছিক কথাটো জানিব লাগিব যে মুৱামৰীয়া ৰেবেলিয়ন হ'ল মুৱামৰীয়া ৰেবেলিয়নৰ লগতে সংযুক্ত হৈ আহিলে মানৰ অসম আক্ৰমণ যে মান বুলি ক'লে আমি বাৰ্মিজ সকলক বুজাওঁ বাৰ্মিজ সকলক অসমীয়াত কি বুলি কয় আমি মান বুলি কওঁ অসমত মান দেশত আছিল মানতৰা এজুপি এতিয়া সেই মান দেশৰ পৰা মানে সেই মান দেশৰ পৰা সেই বাৰ্মিজ সকলে অসম আক্ৰমণ কৰিছিল যে প্ৰথমতে মুৱামৰীয়া বিদ্ৰোহ দমন কৰিবলৈ অনা হ'ল তাৰপিছত তেনেকৈ তাত অনেকখিনি ঐতিহাসিক উত্থান পতন হ'ল উত্থান পতনৰ মাজেৰে চলি আছে গোটেই জীৱনটো যিকিনো সেই মান যেতিয়া আহিলে মানসকল অহাৰ পাছত মানৰ যি শেষৰটো অসম আক্ৰমণ হ'ল সেই মানৰ শেষৰটো অসম আক্ৰমণত অত্যন্ত নিখংখতাৰে
মানে কি কৰিছিলে অসমৰ জনসাধাৰণক সেই সময়ছোৱাত কি কৰিছিলে অত্যাচাৰ কৰিছিলে লুটপাট কৰিছিলে আৰু গতিকে সেই কাৰণে আহোমসকলে অৰ্থাৎ আহোম স্বৰ্গদেউসকলেই আহোম শাসন ব্যৱস্থাই কাৰ ওচৰলৈ গ'ল আহোমসকল গ'ল ব্ৰিটিছৰ ওচৰলৈ আহোমসকল গ'ল ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী সেই সময়ছোৱাত ব্ৰিটিছ চৰকাৰ বুলি ক'লে একদম ব্ৰিটিছ চৰকাৰ বুলি ক'লে ভুল হ'ব তেতিয়া আছিলে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী আমাৰ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰলৈ গ'ল আৰু ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ ওচৰলৈ গৈ ক'লেগে যে আমাৰ ৰাজ্যখনত আমাৰ দেশখনত তেতিয়া দেশ বুলিয়ে ক'ব আমাৰ দেশখনত এনেকৈ মানে আক্ৰমণ কৰিছে বাৰ্মিজসকলে আক্ৰমণ কৰিছে আৰু গতিকে আমাক তাৰ পৰা পৰিত্ৰাণ লাগে আমাক তাৰ পৰা সহায় কৰক আৰু তেতিয়া ব্ৰিটিছসকল আহিলে আৰু ব্ৰিটিছসকল অহাৰ পাছত ব্ৰিটিছ আৰু মানৰ মাজত এখন যুদ্ধ হ'ল আৰু সেই যুদ্ধখনক কি বুলি কোৱা হয় সেই যুদ্ধখন কিন্তু আমাৰ কাৰণে ইম্পৰ্টেণ্ট আকৌ সেই যুদ্ধখনক কোৱা হয় ফাৰ্ষ্ট এংলো ব্ৰিটিছ ৱাৰ সৰি সেই যুদ্ধখনক কোৱা হয় ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ হ'ল আৰু ফাৰ্ষ্ট এংলো বাৰ্মিজ যিখন ৱাৰ হ'ল সেই ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰখনৰে সিদ্ধান্ত হিচাপে যুদ্ধখনৰ যে সমাপ্তিৰ এখন যুদ্ধ হ'লে একেবাৰে এখন চুক্তি হয় চুক্তিখন অনুসৰি কি হ'ব যে যিটো পক্ষ জিকিব যিটো পক্ষ হাৰিব তেওঁলোকৰ মাজত শান্তি স্থাপন হ'বনে ৰাজ্য দখল কৰিবনে কি হ'ব তেনেকুৱা এখন চুক্তি হয় আৰু সেই ফাৰ্ষ্ট যিখন এংলো বাৰ্মিজ ৱাৰ সেই এংলো বাৰ্মিজ ৱাৰ যে আমাক লৈ আনিব কালে ইয়াণ্ডাবু সন্ধিৰ মাজলৈ দ্য ট্ৰিটি অফ ইয়াণ্ডাবু 1826 চন গতিকে সেই 1228 চনত আৰম্ভ হোৱা স্বৰ্গদেউ চাওলুং চুকাফাৰ যি আহোম সাম্ৰাজ্য সেই আহোম সাম্ৰাজ্য অফিচিয়েলি আহি সমাপ্ত হ'লে কেতিয়া সমাপ্ত হ'লে 1826 চনত কিহৰ যোগেদি সমাপ্ত হ'ল ইয়াণ্ডাবু সন্ধিৰ যোগেদি আৰু ইয়াণ্ডাবু সন্ধি কেনেকৈ শেষ হ'ল মানে ইয়াণ্ডাবু সন্ধিখন কেনেকৈ হ'বলৈ পালে ডিউ টু দ্য ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ এইটোক লৈ MCQ আহিব পাৰে আমি MCQ সেকশনত আমি নিশ্চয়কৈ চাম এতিয়া যি কি নহওক এতিয়া ইয়াতে এখন কথা কোৱা হ'ল যে 1826 চনৰ 24 ফেব্ৰুৱাৰী তাৰিখে on the 24th February of 1826 the king of Burma Byagidao and British East India Company তেওঁলোকৰ মাজত কি হ'ল এখন চুক্তি হ'ল এখন সন্ধি হ'ল আৰু সেই সন্ধিখন হৈছে ইয়াণ্ডাবু চুক্তি আমি ইতিমধ্যে আমি কৈ আহিছোঁ আৰু সেই ইয়াণ্ডাবু চুক্তিৰ চৰ্ত অনুসৰি অসমৰ যি শাসনভাৰ ব্ৰিটিছৰ চলে যায় অৰ্থাৎ মান ৰজা ব্যাগিদাও এওঁৰ নামটো এটা ইম্পৰ্টেণ্ট নাম হ'ব বিভিন্ন সময়ছোৱাত MCQ হিচাপে আহিব পাৰে যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ সৈতে যি ইয়াণ্ডাবু ট্ৰিটি হৈছিলে ইয়াণ্ডাবু ট্ৰিটিত বোলে মানৰ ফালৰ পৰা কোনে চুক্তি স্বাক্ষৰ কৰিছিলে এটা মানে আমি ক'ব লাগিব কোনে কৰিছিলে যে বাৰ্মাৰ ৰজা ব্যাগিদাও যে বাৰ্মাৰ ৰজা ব্যাগিদাও আৰু ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ মাজত যি এখন চুক্তি হ'ল সেই চুক্তিখনৰ নাম হৈছে ইয়াণ্ডাবু সন্ধি আৰু সেই ইয়াণ্ডাবু সন্ধিত ইয়াণ্ডাবু চুক্তিৰ চৰ্ত অনুসৰি the governance of Assam was transferred from the Burmese to the Britishers অৰ্থাৎ ইষ্ট ইণ্ডিয়া কোম্পানী অৰ্থাৎ আমাৰ অসমৰ শাসনভাৰটো কাৰ হাতলৈ গুচি যায় ইংৰাজসকলৰ হাতলৈ গুচি যায় ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ হাতলৈ গুচি যায় আৰু সেই দিনটো 1826 চনৰ 24 ফেব্ৰুৱাৰী দিনটো গতিকে অসমৰ ইতিহাসৰ এটা অন্যতম কলা দিন বুলি আমি ক'ব পাৰোঁ যিকি নহওক আমি কলা দিন বুলিও ক'ব পাৰোঁ এটা নতুন যুগৰ আৰম্ভণি বুলিও ক'ব পাৰোঁ গতিকে আমি কথাটো কেনেকৈ ভাবিছোঁ তাৰ ওপৰত ডিপেণ্ড কৰে যি নহওক ইয়াৰ পৰৱৰ্তী সময়ছোৱাত যেতিয়া ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী যেতিয়া আহিলে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী আমি দেখিলোঁ যে 1826 চনতেই অসমৰ প্ৰশাসন ব্যৱস্থা তেওঁলোকে দখল কৰিলে তাৰ পৰৱৰ্তী সময়ছোৱাত অসমখনক তেওঁলোকে কেনেকৈ শাসন কৰিব অসমখন ইট ওয়াজ এ ভেৰি নিউ প্লেচ টু দ্য ব্ৰিটিছাৰ্ছ অসমৰ মানুহ কেনেকুৱা অসমৰ ভাষা কি অসমত কেনে ধৰণেৰে নীতি নিয়ম আছে
the customs, the rules, traditions, the people of Assam, demography, culture, these all were unaware for the Britishers. তেওঁলোকৰ কাৰণে these were kind of alien. তেওঁলোকৰ কাৰণে এই বস্তুবিলাক তেওঁলোকৰ কাৰণে আছিল অত্যন্ত নতুন। গতিকে ব্ৰিটিছসকলে কি কৰিলে যে আহোমসকলৰ শেষৰ জন ৰজা স্বৰ্গদেউ পুৰন্দৰ সিংহ, স্বৰ্গদেউ পুৰন্দৰ সিংহক 1833 চনত অনেক 1833 চনত কি কৰিলে যে অসমখনক শাসন কৰিবলৈ অসমৰ ৰজা হিচাপে তেওঁ অসমৰ স্থাপিত ৰজা হিচাপে তেওঁ প্ৰতিষ্ঠা কৰে। মানে পুৰন্দৰ সিংহই শাসনটো কৰিব, কিন্তু একেবাৰে ওপৰত থাকিব ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী, আৰু ইষ্ট ইণ্ডিয়া কোম্পানীৰ তলত পুৰন্দৰ সিংহই কি কৰিব যে এজন স্থাপিত ৰজা হিচাপে শাসন কৰিব। আৰু তাৰ বিনিময়ত পুৰন্দৰ সিংহই কি কৰিব ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীক প্ৰতি বছৰে 50,000 টকা, a sum of 50,000 rupees কি কৰিব লাগিব কৰ হিচাপে টেক্স হিচাপে এনুৱেল টেক্স হিচাপে বাৰ্ষিক কৰ হিচাপে জমা দিব লাগিব। যে in the year of 1833 English East India Company established Swargodev Purandar Singha as the king of Assam, as the head of the state of Assam, and in return of that Swargodev Purandar Singha had to pay a sum of 50,000 rupees as an annual tax to the English East India Company. এয়া আছিল কি আছিল চুক্তি, এয়া আছিল শর্ত। But after some time কিন্তু কেইটামান বছৰৰ পাছতে মাত্ৰ 5টা বছৰৰ পাছতে 1833 চনত স্বৰ্গদেউ পুৰন্দৰ সিংহক ৰজা হিচাপে প্ৰতিষ্ঠা কৰিলে। আৰু তাৰ পৰা মাত্ৰ 5টা বছৰৰ পাছতে 1838 চনত পুৰন্দৰ সিংহক সিংহাসনৰ পৰা ব্ৰিটিছে আঁতৰাই দিলে। কিয় আঁতৰাই দিলে? Because according to the Britishers, according to the English East India Company, পুৰন্দৰ সিংহই তেওঁলোকক ব্ৰিটিছক যি 50,000 টকাৰ যে কৰ দিব লগা আছিল বাৰ্ষিক কৰ, হেতু বুলে দিব পৰা নাছিল। হেতু অপৰাধত কি কৰিলে আঁতৰাই দিলে। কথাটো হ'ল আজিৰ দিনত আমি যদি ভাবিছো যে 50,000 টকা অসমৰ পৰা দিব নোৱাৰিলে তো আচৰিত হ'ব লগা কথা। বাট সেই সময়ছোৱাত প্ৰথম কথা 50,000 টকা বহুত এটা ডাঙৰ টকা আছিল। আমি নিশ্চয় আমাৰ মা দেউতাক যদি আমি সুধো তেতিয়া মা দেউতাই ক'ব, ককা এটা থাকিলে তেওঁলোকে ক'ব যে আগৰ দিনত এই এটকা এটাত বহুত বস্তু পাইছিলে। এটকাতকেও কম মূল্যৰ যিবিলাক মুদ্ৰা চলিছিলে, বোলে 8 অনা, 4 অনা, আধেলি, কৰি, সেই সময়ছোৱাৰ কথা। একদম ব্ৰিটিছ অসমলৈ প্ৰথমবাৰ মানে আহিছে, তাৰ আগতে অসমত মুদ্ৰাভিত্তিক অৰ্থনীতিয়ে ভালকৈ নাছিলে। গতিকে সেই সময়ছোৱাতে পুৰন্দৰ সিংহক ক'লে যে ভাই ৰজা তই আমাক কিমান দিব লাগিব 50,000 টকা বাৰ্ষিক দিব লাগিব। অসমৰ মানুহে টকা কি চিনিয়ে নাপায়। গতিকে পুৰন্দৰ সিংহ বেচেৰাই ক'ৰ পৰা 50,000 টকা এতিয়া বছৰেকত দিব। গতিকে শেষত গৈ ব্ৰিটিছে কি কৰিলে যে 1838 চনত ব্ৰিটিছে দেখিলে যে পুৰন্দৰ সিংহৰ যোগেদি কাম নহ'ব, আমি অসমক নিজেই লুটিব লাগিব। পুৰন্দৰ সিংহ আমাক লুটনটো ভালকৈ দিয়াব পৰা নাই। গতিকে ব্ৰিটিছৰ ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানী মানে ব্ৰিটিছৰ লক্ষ্য উদ্দেশ্য কি? ব্ৰিটিছৰ লক্ষ্য উদ্দেশ্য অসমত সমাজ সেৱা কৰাটো নহয়। তেওঁলোকেতো ভাৰতত সমাজ সেৱা কৰিবলৈ ভাৰতখন দখল কৰা নাই, তেওঁলোকে দখল কৰিছে নিজৰ প্ৰফিটৰ কাৰণে। তেওঁলোকে যদি প্ৰফিট পুৰন্দৰ সিংহৰ পৰা পোৱা নাই, পুৰন্দৰ সিংহ যদি 50,000 টকা বাৰ্ষিক দিব পৰা নাই, গতিকে কিয় ৰজা কৰি ৰাখিব? চিম্পল কথা, এজ চিম্পল। গতিকে 1838 চনত কি কৰিলে যে ইংলিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে স্বৰ্গদেউ পুৰন্দৰ সিংহক সিংহাসনৰ পৰা অপসাৰণ কৰে আৰু মান্থলি তেওঁ কিবা এটা পেঞ্চন দিয়াৰ ব্যৱস্থা কৰিছিলে। আৰু সেই তাৰ পাছত স্থায়ীভাৱে অসমক ব্ৰিটিছ অধিকৃত অঞ্চল হিচাপে কি কৰে ঘোষণা কৰে। আৰু সেই সময়ছোৱাত ইণ্টাৰেষ্টিং কথা যে অসমখনক ব্ৰিটিছে এখন ৰাজ্য হিচাপে কিন্তু কি কৰা নাছিলে, প্ৰতিষ্ঠা কৰা নাছিলে। অসমখনক সেই সময়ছোৱাত বেংগলৰ অন্তৰ্গত এটা অঞ্চল হিচাপে, এৰিয়া হিচাপে হে কি কয় ইনক্লুড কৰিছিলে, অৰ্থাৎ সন্নিৱিষ্ট কৰিছিলে। অৰ্থাৎ ডিউৰিং দিছ পিৰিয়ড অফ টাইম, ডিউৰিং দ্য পিৰিয়ড অফ 1838 when the Purandar Singha was thrown out from the সিংহাসন, from the throne, the Assam was not a
separate state or Assam was not a full state. It was a part of the Bengal province of that time. সেই সময়ত বেংগল প্ৰদেশ এখন বিৰাট এখন ডাঙৰ প্ৰদেশ আছিল আৰু এই প্ৰদেশখনৰ এটা পাৰ্ট হিচাপে অসমক এনেক্স কৰিছিলে কাৰ লগত অসমক সন্নিবিষ্ট কৰিছিলে ব্ৰিটিছ অধিকৃত অঞ্চল হিচাপে এতিয়া আমি এইখিনি কথা নিশ্চয় বুজি পালো এটা শৰ্ট ৰিকেপ আকৌ দিছো প্ৰথমতে হৈছিল মুৱামৰীয়া বিদ্ৰোহ হৈছিল আহোম শাসনৰ একেবাৰে শেষৰ সময়ছোৱাত আৰু মুৱামৰীয়া বিদ্ৰোহৰ পৰা পৰিত্ৰাণ পাবলৈ প্ৰথমতে আমাৰ আহোম সকলেই মানক এবাৰ নিমন্ত্ৰণ কৰে আৰু সেই ঘটনাটোৱে পৰৱৰ্তী সময়ছোৱাত মানৰ তৃতীয় অসম আক্ৰমণ অৰ্থাৎ মানৰ যি শেষৰটো অসম আক্ৰমণত হিতে বিপৰীত হৈ পৰিল অৰ্থাৎ মানসকলে ব্যাপক পৰিমাণে লুটপাট কৰে ইত্যাদি কৰে আৰু তাৰ ফলত ব্ৰিটিছক আহোমসকলে নিমন্ত্ৰণ কৰে মানৰ পৰা উদ্ধাৰ কৰিবলৈ আৰু তাৰ ফলত ফাৰ্ষ্ট এংলো বাৰ্মা ৱাৰ বা ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ যিকোনটা নাম হলে হ'ব ফাৰ্ষ্ট এংলো বাৰ্মা ৱাৰ সংঘটিত হয় আৰু ফাৰ্ষ্ট এংলো বাৰ্মা ৱাৰ কিং বাগিদাও আমাৰ সেই সময়ত মানদেশ বা ব্ৰহ্মদেশৰ ৰজা বাগিদাও আৰু ব্ৰিটিছৰ মাজত সংঘটিত হ'ল 1826 চনত ইয়াণ্ডাবু চুক্তি আৰু সেই ইয়াণ্ডাবু চুক্তিৰ চৰ্ত অনুসৰি অসমৰ শাসন ব্যৱস্থা ব্ৰিটিছৰ হাতলৈ গুচি যায় আৰু তাৰ পাছত 1833 চনত ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে পুৰন্দৰ সিংহক এজন অসমৰ ৰজা হিচাপে অসমৰ শাসক হিচাপে নিযুক্তি দিয়ে বাৰ্ষিক 50,000 টকাৰ কৰৰ বিনিময়ত আৰু 1838 চনত পুৰন্দৰ সিংহক আঁতৰাই অসমক বেংগল প্ৰদেশৰ অন্তৰ্গত এটা অঞ্চল হিচাপে দখল কৰে মানে ঘোষণা কৰে দখলটো আগতেই কৰিলে এতিয়া গতিকে আমি যেতিয়া মডাৰ্ণ আসাম বুলি যেতিয়া আমি কম আধুনিক অসম বুলি আমি যেতিয়া কম যেতিয়া আমি পলিটিত আসাম পলিটিত আমি যিখন অসমৰ কথা কম সেইখন অসম সেই গতিকে 1826 ৰ পৰাহে আৰম্ভ হৈছে আৰু 1826 ৰ পৰা আৰম্ভ হৈছে আৰু টেকনিক্যালি 1838 চনৰ পৰা আৰম্ভ হৈছে এতিয়া যি কি নহওক এতিয়া আমি অকমান ফাষ্ট ফৰৱাৰ্ড কৰিব লাগিব 1877 চনলৈ 1877 চনত অসমক এখন চিফ কমিশনাৰ শাসনাধীন প্ৰদেশ হিচাপে ঘোষণা কৰে অৰ্থাৎ in the year of 1874 English medium সকলৰ সুবিধাৰ কাৰণে মই ইংৰাজীটো কথাখিনি কৈ দিছো in the year of 1874 Assam was declared বুলি কোৱাতকে আমি ইয়াক ডেভেলপড বুলি ক'ব পাৰো বা ঠিক তেনেকুৱা এটা শব্দ ব্যৱহাৰ কৰিব পাৰো যিকি নহওক ডিক্লেয়াৰ শব্দটো ভুল নহয় in the year of 1874 Assam was declared as a chief commissioner's province এটা চিফ কমিশনাৰৰ শাসনাধীন প্ৰদেশ বা চিফ কমিশনাৰ্স প্ৰভিন্স হিচাপে ঘোষণা কৰা হ'ল কিন্তু তাতে এটা ইন্টাৰেষ্টিং কাহিনী এটা আছে তাতে থকা ইফেনবাদটো হৈছে এটো অসমৰ হৈতে বৰ্তমানৰ বাংলাদেশৰ এখন জিলা ইন্টাৰেষ্টিং কথা বৰ্তমানৰ বাংলাদেশৰ এখন জিলা আৰু সেই সময়ত এখন বাংলাদেশৰ নাছিল সেই সময়ত বাংলাদেশ বুলি কোনো দেখেই নাছিল আমি নিশ্চয় হেতু কথা জানো সেই সময়ত কি আছিল বেংগলেই আছিল বাংলাদেশৰ এখন জিলা তথা সেই সময়ৰ ইষ্ট বেংগলৰ সিলহেট নামৰ যিখন জিলা আছে সেই সিলহেট নামৰ অঞ্চলটোক অসমৰ হৈতে হাঙৰি দিয়া হ'ল অৰ্থাৎ যদিহে আমি if we travel back to 1874 the Assam of 1874 তেতিয়া আমি সিলেট নামৰ যিখন জায়গা যিখন এতিয়া বাংলাদেশৰ জায়গা হয় সেই জায়গাৰ টুকুৰা অসমৰ টুকুৰা এটা পাৰ্ট হিচাপে আমি কিন্তু পাই যাম গতিকে হেতু এটা ইন্টাৰেষ্টিং কথা এটো কথা আমি মনত ৰাখিব লাগিব যে সেই সময়ত 1877 চনত সিলেটখন অসমৰ এটা অংশ আছিল এটুকুৰা এটা এমসিকিউ হ'ব পাৰে এটা ইন্টাৰেষ্টিং এমসিকিউ আহি যাব পাৰে যে বলে 1877 চনত বৰ্তমানৰ বাংলাদেশৰ কোনটো অঞ্চল অসমৰ হৈতে সন্নিবিষ্ট কৰা হৈছিল বুলি তিনটা চাৰিটা জায়গা নাম দিলে বলে নোয়াখালী দিলে কিবা কিবা আৰু হেকত দিলে বলে সিলেট আমি তেতিয়া সিলেটটোক আমি ৰাইট চিন দিব লাগিব ওকে আৰু সিলেটৰ লগতে সেই সময়ত অসমৰ হৈতে আনন কিছুমান ওচৰৰ পাহাৰীয়া অঞ্চল অৰ্থাৎ বৰ্তমান সময়ৰ মেঘালয়ৰ অঞ্চলবিলাক অৰুণাচল প্ৰদেশ অঞ্চল সেই অঞ্চলবিলাক অৰ্থাৎ খাসী জয়ন্তীয়া পাহাৰ লুচাই পাহাৰ মিকিৰ পাহাৰ এই অঞ্চলসমূহক অসমৰ হৈতে সন্নিবিষ্ট কৰা হ'ল গতিকে সেই সময়ছোৱাত অৰ্থাৎ বৰ অসম বুলি যেটা আমাৰ এটা কনসেপ্ট আছে ওই কনসেপ্ট অফ কি বৰ অসম the বৰ অসমৰ যেটো ধাৰণা বৰ অসমৰ ধাৰণাটো ৰাজনৈতিকভাৱে মানে এই সময়ছোৱাত 1877 চন মানৰ
সময়ছোৱাৰ পৰাই আৰম্ভ হৈছিল কাৰণ অফিচিয়েলি মানে খাচী জয়ন্তীয়া পাহাৰ মিকিৰ পাহাৰ গাৰো পাহাৰ এই অঞ্চলবিলাক অসমৰ সৈতে লাহে লাহে সন্নিৱিষ্ট কৰিবলৈ আৰম্ভ কৰিছিল ব্ৰিটিছে তাৰ পাছৰ পৰা আমি যদি আকৌ ফাষ্ট ফৰৱাৰ্ড কৰি আহোঁ একদম আমি 1905 চনলৈ আমি আহিব লাগিব 1905 চনত সমগ্ৰ ভাৰতবৰ্ষত এটা খুব ডাঙৰ ঘটনা হৈছিল যদি আমি ঘটনাটোৰ বিষয়ে কওঁ ঘটনাটো হৈছে 1905 চনৰ আশে-পাশে কি হৈছিলে 1905 চনৰ আশে-পাশে হৈছিলে বংগভংগ আন্দোলন মানে বংগভংগ হৈছিলে বংগভংগ মানে সেই সময়ছোৱাৰ বেংগল প্ৰদেশখনক দুটা ভাগত ভাগ কৰি দিয়া হৈছিলে আৰু দুটা ভাগত ভাগ কৰি এটা ভাগক পশ্চিম বংগ হিচাপে আৰু এটা ভাগক পূৰ্ব বংগ হিচাপে প্ৰতিষ্ঠা কৰিছিলে আৰু এই পূৰ্ব বংগৰ অৰ্থাৎ যাক আমি ইষ্ট বেংগল বুলি কওঁ সেই ইষ্ট বেংগলৰ এটা পাৰ্ট হিচাপে অসমক লৈ যোৱা হ'ল অৰ্থাৎ অসমীয়াৰ আগলৈকে কি আছিল এখন চিফ কমিশনাৰ ষ্টেট যদি আমাৰ মনত আছে আমি অকমান আগতে কৈ আহিছো ইয়াৰ আগতে অসমখন আছিল এখন চিফ কমিশনাৰ ষ্টেট আৰু চিফ কমিশনাৰ ষ্টেটৰ পৰা 1905 চনত অসমক ইষ্ট বেংগলৰ অধীনৰ এখন প্ৰদেশ হিচাপে সন্নিৱিষ্ট কৰিলে আৰু সেই সময়ত অসমক ইয়াত প্লাস হৈছে আসাম সেই সময়ত অসমত এজন লেফটেনেন্ট গভৰ্ণৰ যোগেদি শাসন কৰিবলৈ দিয়া হৈছিল অৰ্থাৎ চিফ কমিশনাৰৰ পৰা আঁতৰাই এজন লেফটেনেন্ট গভৰ্ণৰ শাসিত অঞ্চল হিচাপে ঘোষণা কৰিছিল গতিকে এই কথাটো আমি মনত ৰাখিব লাগিব আৰু ইয়াৰ পাছত যদি আমি আহোঁ বংগভংগ যেতিয়া হ'ল অৰ্থাৎ যেতিয়া আমাৰ লৰ্ড কাৰ্জন বংগভংগৰ সম্পৰ্কে আমি আৰু এটা কথা জানিব লাগিব এটা আমি যেতিয়া ইণ্ডিয়ান পলিটি তথা ভাৰতৰ ৰাজনৈতিক ইতিহাসৰ বিষয়ে আমি যেতিয়া আলোচনা কৰিম তেতিয়া বংগভংগৰ যেটো ঘটনাটো এই ঘটনাটো এটা খুব ভাৰতৰ ইতিহাসৰ এটা খুব ডাঙৰ ঘটনা ভাৰতৰ গোটেই স্বাধীনতা আন্দোলনৰ ইতিহাসৰ এটা খুব ডাঙৰ ঘটনা হৈছে বংগভংগ আন্দোলন আৰু এই বংগভংগ আন্দোলনক সেই সময়ত ব্ৰিটিছৰ যিজন মূল মানুহ আছিল তেওঁ কোৱা হয় লৰ্ড কাৰ্জন আৰু লৰ্ড কাৰ্জনে এটো সিদ্ধান্ত কৰিছিল যে আমি বংগখনক বেংগল প্ৰদেশখনক আমি দুভাগত ভাগ কৰি পেলাম আৰু দুভাগত ভাগ কৰি ভাৰতৰ যিসকল মানুহে ব্ৰিটিছৰ বিৰোধিতা কৰিছিল তেওঁলোকৰ শক্তি কমাম ইত্যাদি তেনেকৈ কিছুমান ধাৰণা লৈ কাম কৰিছিল আৰু সেই সময়ত লৰ্ড কাৰ্জনে গোটেই বেংগল প্ৰদেশখনক দুটা ভাগত ভাগ কৰি দিলে এটা হৈছে পূব বেংগল আৰু এটা হৈছে পশ্চিম বেংগল অৰ্থাৎ ইষ্ট বেংগল এণ্ড ৱেষ্ট বেংগল আৰু এই ইষ্ট বেংগলৰ লগত অসমক সংযোগ কৰিলে ইয়াৰ আগলৈকে অসমখন আছিল এখন চিফ কমিশনাৰ ষ্টেট অৰ্থাৎ চিফ কমিশনাৰ শাসনাধীন এখন ৰাজ্য আছিল আৰু সেই সময়ত যেতিয়া ইয়াক ইষ্ট বেংগলৰ হৈতে বংগভংগ আঁচনিৰ অধীনত যেতিয়া 1905 চনত যেতিয়া সংযোগ কৰি দিয়া হ'ল তেতিয়া অসমখন কি হ'লগে তেতিয়া অসমখন হ'লগে এখন লেফটেনেন্ট গভৰ্ণৰ শাসিত ৰাজ্য আৰু এটো কেতিয়া হৈছিল 1905 চনত হৈছিল গতিকে হেতু কথা আমি কি কৰিব লাগিব মনত ৰাখিব লাগিব এতিয়া তাৰ পৰৱৰ্তী সময়ছোৱাত যেতিয়া বংগভংগৰ বিৰুদ্ধে সমগ্ৰ ভাৰতবৰ্ষত তীব্ৰ আন্দোলন হ'ল সমগ্ৰ ভাৰতবৰ্ষৰ মানুহে the people of India rejected the whole idea of partition of Bengal and after the successful ending of that revolution or the movement against the partition of Bengal Assam was redeclared as a chief commissioner's province আগতেও চিফ কমিশনাৰ শাসিত ৰাজ্য আছিল 1905 চনৰ পৰা 1912 চনৰ ভিতৰত কি আছিল যে অসম এখন লেফটেনেন্ট গভৰ্ণৰ শাসিত অঞ্চল আছিল পূব বেংগলৰ অন্তৰ্গত এখন ৰাজ্য আছিল আৰু 1912 চনত যেতিয়া বংগভংগ যেতিয়া ৰদ কৰা হ'ল তেতিয়া বংগভংগক যেতিয়া নাল এণ্ড ভইড কৰা হ'ল ইন দা ইয়াৰ অফ 1912 তেতিয়া অসমক পুনৰ এখন চিফ কমিশনাৰ শাসনাধীন ৰাজ্য হিচাপে ডিক্লেয়াৰ কৰিলে এটা যিকি নহওক ইমানখিনিলৈকে যদি আমি বুজি পাইছো তেতিয়া আমি আহিব লাগিব 1921 চনলৈ 1921 চনত কি হৈছিল 1921 চনত অসমখনক এখন ফুল ষ্টেট হিচাপে এখন পূৰ্ণাংগ ৰাজ্য হিচাপে কি কৰা হ'ল গভৰ্ণৰ শাসিত ৰাজ্য হিচাপে স্বীকৃতি দিয়া হ'ল আৰু সেই সময়ত
গভৰ্ণৰ শাসিত ৰাজ্যসমূহ হৈছে আছিলে ফুল এখন সম্পূৰ্ণ ষ্টেট ফুল ষ্টেট এতিয়া 1921 চনত অসমে কি পালে যে সম্পূৰ্ণ এখন ৰাজ্যৰ মৰ্যাদা পালে ব্ৰিটিছৰ দিনত ইয়াৰ পৰৱৰ্তী সময়ছোৱাতে এখন ভাৰতবৰ্ষৰ এখন নতুন এখন আইন আহিলে আৰু সেই আইনখন হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট অফ 1935 যিখনক কোৱা হয় অসমীয়াত কি বুলি কোৱা হয় ভাৰত চৰকাৰ আইন 1935 গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আছিলে এখন সংস্কাৰমূলক আইন ইটস এ কাইন্ড অফ কি বুলি কোৱা হয় সংস্কাৰমূলক আইন সংস্কাৰমূলক বুলি কিয় কোৱা হৈছিল যে ভাৰতবৰ্ষত সেই সময়ছোৱাত ব্ৰিটিছৰ বিৰুদ্ধে আমাৰ ভাৰতীয় ৰাইজৰ বিভিন্ন উজৰ আপত্তি বাঢ়ি গৈছিলে কাৰণটো হৈছে ব্ৰিটিছ চৰকাৰে ভাৰতবৰ্ষক বিৰাট শোষণ কৰিছিলে কিবা কৰিছিলে তেওঁলোকৰ শাসন ভাল নাছিলে শাসনৰ হলনি শোষণ বেছি আছিল বুলি কোৱা হৈছিলে আৰু সেইভাবে কেনেকেনো ভাৰতীয়সকলক অকমান শান্তনা দিব পাৰি সেইভাবে ভাৰতীয় শাসন ব্যৱস্থা অকমান ৰিফৰ্ম কৰি অকমান সংস্কাৰ কৰি এখন নতুন এখন আইন এখন আনিলে এখন হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 আৰু গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্ট 1935 টো বহুত কেইটা কাৰণত গুৰুত্বপূৰ্ণ আৰু তাৰে ভিতৰত এটা ইম্পৰ্টেন্ট কাৰণ হৈছে ইম্পৰ্টেন্ট গুৰুত্ব হৈছে গভৰ্ণমেণ্ট অফ ইণ্ডিয়া অৰ্থাৎ ভাৰত চৰকাৰ আইন 1935 ৰ যোগেদি প্ৰথমবাৰৰ বাবে ভাৰতবৰ্ষত কি কৰা হৈছিল যে নিৰ্বাচিত চৰকাৰ প্ৰতিষ্ঠা কৰা হৈছিল আমাৰ কেন্দ্ৰ আৰু ৰাজ্য দুইটাতে কি কৰা হৈছিল যে ইলেক্টেড গভৰ্ণমেণ্ট স্থাপন কৰা হৈছিল যে আমাৰ ভাৰতৰ মানুহে নিজে ভোট দি প্ৰতিষ্ঠা কৰা চৰকাৰ আৰু যিহেতু 1921 চনত ডিউৰিং দা ইয়াৰ অফ 1921 অসমখন এখন ইতিমধ্যে পূৰ্ণাংগ ৰাজ্য হিচাপে প্ৰতিষ্ঠা হৈছিল অৰ্থাৎ পূৰ্ণাংগ ৰাজ্য বুলি সেই সময়ত কাক কোৱা হয় যে গভৰ্ণৰছ ষ্টেট বা প্ৰভিন্স যিকোনো এটা কোৱা হ'ব যিহেতু গভৰ্ণৰ ষ্টেট বা পূৰ্ণাংগ ৰাজ্য আছিল গতিকে 1935 চনৰ এই যিখন ভাৰত চৰকাৰ আইন এই ভাৰত চৰকাৰ আইনখনৰ অধীনত অসমেও কি লাভ কৰিলে এখন নিৰ্বাচিত চৰকাৰ লাভ কৰিবলৈ গতি কৰিলে আৰু গতিকে ইয়াৰ ঠিক দুটা বছৰৰ পাছত 1937 চনত অসমত এখন নিৰ্বাচিত চৰকাৰ স্থাপন হ'ল for the first time in the history of Assam and as a result of the government of India Act 1935 Assam got its first elected government in the year of 1937 just after 2 years of the government of India Act অৰ্থাৎ এই গভৰ্ণমেণ্ট অফ ইণ্ডিয়া এক্টৰ দুটা বছৰৰ পাছতেই 1937 চনত অসমে কি লাভ কৰিলে এখন ইলেক্টেড গভৰ্ণমেণ্ট এখন নিৰ্বাচিত চৰকাৰ লাভ কৰিলে আৰু সেই নিৰ্বাচিত চৰকাৰখন কোনে গঠন কৰিলে ভাৰতীয় জাতীয় কংগ্ৰেছ ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছ আৰু জাতীয় কংগ্ৰেছ আৰু সেই ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ পৰা সেই সময়ত মুখ্যমন্ত্ৰী বুলি কোৱা নহৈছিল প্ৰিমিয়াৰ বুলি কোৱা হৈছিল প্ৰথম গৰাকী যিজন প্ৰিমিয়াৰ আছিল প্ৰিমিয়াৰ কোন আছিল আমাৰ সকলোৰে এজন চিৰনমস্য মানুহ অসমীয়া জাতিৰ কাৰণে এজন খুব গুৰুত্বপূৰ্ণ মানুহ গোপীনাথ বৰদলৈ 1937 চনত অসমত প্ৰথমখন যিখন কি হৈছিল নিৰ্বাচিত চৰকাৰ প্ৰতিষ্ঠা হৈছিল সেই চৰকাৰখনৰ নেতৃত্ব বহন কৰিছিল অৰ্থাৎ তেওঁ কি বুলি কোৱা হৈছিল যে প্ৰিমিয়াৰ বুলি কোৱা হৈছিল প্ৰিমিয়াৰ বুলি কোৱা হয় মনত ৰাখিবা যে মুখ্যমন্ত্ৰী বুলি কোৱা নহৈছিল সেই সময়ছোৱাত ৰাজ্য শাসনৰ মুৰব্বীজনক তেওঁ কি বুলি কোৱা হৈছিল প্ৰিমিয়াৰ বুলি কোৱা আৰু কোন জিকিছিল প্ৰথমবাৰৰ কাৰণে who won the first election Indian National Congress and who was the first premier of Assam Gopinath Bordoloi এইটো কথা আমি গম পালো নিশ্চয় এতিয়া ইয়াতে এখন চাৰ্ট এখন আছে এই চাৰ্টখন তোমালোকে নোট কৰি ল'ব পাৰা তো পজ কৰি ভিডিওটো পজ কৰি ল'ব পাৰা স্ক্ৰিনশ্বট মাৰি ল'ব পাৰা স্ক্ৰিনশ্বট মেবি এলাও নকৰিব চাগে এপটোৱে
1937 চনৰ পৰা 1947 চনলৈকে অৰ্থাৎ ডিউৰিং দ্য ব্ৰিটিছ শাসনকালীন সময়ছোৱাত অসমত কেতিয়া মানে কোনে কোনে চৰকাৰ স্থাপন কৰিলে প্ৰথমখন চৰকাৰ স্থাপন কৰিলে গোপীনাথ বৰদলৈয়ে 1937 চনত কিন্তু চৰকাৰখন বেছি দিন নাথাকিল 1938 চনতেই ভাগি গ'ল ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ চৰকাৰ আছিলে কিয় ভাগি গ'ল কোনোবা এটা আন্দোলনৰ কাৰণে মহাত্মা গান্ধীয়ে কি কৰিছিলে যে চৰকাৰৰ পৰা ওলাই আহিবলৈ সকলোকে আহ্বান জনাইছিলে তাৰ পাছত চৰকাৰ নহলে 1938 পৰা 1942 চনলৈকে তেতিয়াৰ যিজন আমাৰ গভৰ্ণৰ আছিলে গভৰ্ণৰজনৰ হাতত শাসন দিয়া হ'ল গভৰ্ণৰছ ৰুল বুলি কোৱা হ'ল অৰ্থাৎ গভৰ্ণৰে শাসন কৰিলে 1942 পৰা 1945 চনত দ্বিতীয়টো নিৰ্বাচন হ'ল এটো প্ৰথমটো নিৰ্বাচন এটো দ্বিতীয়টো নিৰ্বাচনত প্ৰিমিয়াৰ হ'ল স্যাৰ মোহাম্মদ সাদুল্লাহ বা স্যাৰ সৈয়দ সাদুল্লাহ বুলি কোৱা হয় স্যাৰ মোহাম্মদ সাদুল্লাহ বা স্যাৰ সৈয়দ সাদুল্লাহ অল ইণ্ডিয়া মুছলিম লীগৰ ফালৰ পৰা কি কৰিলে চৰকাৰ গঠন কৰিলে তাৰ পাছত 1945 পৰা 1946 চনলৈ আৰু এখন চৰকাৰ হ'ল সেই চৰকাৰখনত আকৌ স্যাৰ মোহাম্মদ সাদুল্লাহ আকৌ হে কি কৰিলে যে অল ইণ্ডিয়া মুছলিম লীগৰ হৈ তেওঁ প্ৰিমিয়াৰ হ'ল কিন্তু সেইবাৰৰ তেওঁ প্ৰিমিয়াৰ মানে তেওঁ কেয়াৰটেকাৰ বুলি কোৱা হ'ল কেয়াৰটেকাৰ বুলি কিয় কোৱা হ'ল কাৰণ নিৰ্বাচন হোৱা নাছিলে আৰু নিৰ্বাচন নোহোৱাকে তাতে অলপ ৰাজনৈতিক উত্থান পতন ঘটিছিলে আৰু ৰাজনৈতিক উত্থান পতনৰ ফলত এখন কেয়াৰটেকাৰ গভৰ্ণমেণ্ট বা এখন গঠন হৈছিল এখন কেয়াৰটেকাৰ গভৰ্ণমেণ্ট এখন আৰু একেবাৰে শেষৰখন যিখন ব্ৰিটিছ শাসিত অসমত যিখন একেবাৰে শেষৰখন নিৰ্বাচিত চৰকাৰ আছিলে সেই নিৰ্বাচিত চৰকাৰখন 1946 পৰা 1947 চনলৈকে হৈছিলে আৰু সেইখন চৰকাৰক পুনৰবাৰ নেতৃত্ব দিছিলে গোপীনাথ বৰদলৈয়ে ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ গতিকে এই তালিকাখন ৰাখি থব পাৰা তোমালোকে যিকি নহওক ইয়াৰ আমি পৰৱৰ্তী সময়লৈ আহিলো যে ইয়াৰ পৰৱৰ্তী সময়ত কি হ'ল ইয়াৰ পৰৱৰ্তী সময়ত ভাৰতবৰ্ষৰ আনসমূহ ৰাজ্যৰ লগত অসমেও কি কৰিলে স্বাধীনতা লাভ কৰিলে কিন্তু অসমে যেতিয়া স্বাধীনতা লাভ কৰিলে সেই সময়ত আমি এষাৰ কথা মন কৰিব লাগিব বৰ্তমান সময়ৰ আমি যিখন অসমৰ যিখন আমি কথা কওঁ অৰ্থাৎ আমাৰ বৰ্তমান সময়ৰ যিখন মেপখন সেই মেপখন কিন্তু সেই টাইমত নাছিলে সেই সময়ৰ মেপখনত অসমৰ হৈতে আৰু বহুকেইখন আমাৰ চুবুৰীয়া ৰাজ্য সন্নিৱিষ্ট হৈ আছিলে কোন সন্নিৱিষ্ট হৈ আছিলে অৰুণাচল প্ৰদেশ তেতিয়া নেফা বুলি কোৱা হৈছিলে নাগালেণ্ড মিজোৰাম আৰু মেঘালয় এই কেইখন বৰ্তমান সময়ৰ ৰাজ্য সেই সময়ত এখন জিলা হিচাপে এটা অঞ্চল হিচাপে কি হৈছিলে যে অসমৰ হৈতে সংযুক্ত হৈ আছিল আৰু সেইভাবে সেই সময়ৰ অসমখনক কি বুলি কোৱা হৈছিলে আমি মেপ এখন লৈ আনিছো সেই সময়ৰ অসমখনক কোৱা হৈছিলে বৰ অসম কি বুলি কোৱা হৈছিলে বৰ অসম বুলি কোৱা হৈছিলে ইয়াতে কালাৰটো চেঞ্জ কৰিব লাগিব বৰ অসম বুলি কিয় কোৱা হৈছিলে যে বৰ্তমান সময়ৰ যিখন অসম বৰ্তমান সময়ৰ অসমখনৰ লগত বাকি সমূহ জড়িত আছে বৰ্তমান সময়ৰ অসম বুলি ক'লে আমি এখনৰ কথা ক'লো হয়নে এনেকে আহি এনেকে এইখন অসমৰ হৈতে আৰু লগত কি হৈ আছিলে যে অৰুণাচল প্ৰদেশ আহিলে নেফা বুলি যেটো কোৱা হ'ল নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি নেফা এটো এই পাৰ্টখিনি আহিলে তাৰ পাছত আহিলে তোমাৰ মেঘালয়ৰ পাৰ্ট আহিলে তাৰ পাছত আহিলে তোমাৰ মিজোৰামৰ পাৰ্ট আহিলে নাগালেণ্ডৰ পাৰ্ট আহিলে আৰু আমি নেফা বুলি যে কৈছো নেফাৰ অৰ্থটো হৈছে নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি এটা আমি ইয়াতে লিখি নিও কেতিয়াবা এটো এটা এমসিকিউ হিচাপে আহি যাব পাৰে আহি যোৱাৰ চান্স আছে যে নেফা মানে কি নেফা মানে কি নৰ্থ ইষ্ট ফ্ৰন্টিয়াৰ এজেন্সি অৰ্থাৎ বৰ্তমান সময়ৰ অৰুণাচল প্ৰদেশৰ অন্তৰ্গত যিখিনি অঞ্চল সেই অৰুণাচল প্ৰদেশৰ অন্তৰ্গত অঞ্চলখিনিক এটা সময়ত নেফা বুলি কোৱা হৈছিলে অসমৰ এটা অংশ আছিলে এতিয়া যেতিয়া স্বাধীনতা লাভ কৰিলে স্বাধীনতা লাভ কৰাৰ পাছৰ পৰা অসমত সম্পূৰ্ণৰূপে ভাৰত চৰকাৰৰ ইয়াত শাসন চলিলে আমি ভাৰতৰ এখন অংগৰাজ্য হ'ল এখন সম্পূৰ্ণ পূৰ্ণাংগ ৰাজ্য আৰু পূৰ্ণাংগ ৰাজ্য হিচাপে আমি যেতিয়া
আমাৰ ইয়াত শাসন চলিলে সেই সময়ছোৱাত অসমীয়া জাতিটো বিকশিত হৈ আহি আছিল অসমীয়া জাতিটো গঠন হৈ আহি আছিল আৰু সেই সময়ছোৱাতে কিছুমান ঘটনা সংঘটিত হ'ল এটা ঘটনাবোৰক আমি ভুল বুলি কোৱাটো উচিত নহব ভাল বুলি কোৱাটো উচিত নহব হেতু নিজৰ দৃষ্টিভংগীৰ ওপৰত নিৰ্ভৰ কৰিব সেই সময়ছোৱাত অসমত আমি ইতিমধ্যে বাৰেপতি উল্লেখ কৰিছো এষাৰ কথা যে অসমত বিভিন্ন আমাৰ সুবুৰীয়া অৰুণাচল প্ৰদেশ হোক মেঘালয় হোক মিজোৰাম হোক নাগালেণ্ড হোক এইসমূহ অসমৰ এটা পাৰ্ট আছিল আৰু সেই সময়ছোৱাত আমাৰ মাতৃভাষা কি হ'ব আমাৰ হেতুক লৈ এটা বিৰাট কি হৈছিল আন্দোলন হৈছিল যে মাতৃভাষা কি হ'ব আৰু মাতৃভাষা কি হ'ব হেতুক লৈ হোৱা যেটো হে আন্দোলনটো কোৱা হয় ভাষা আন্দোলন বুলি অৰ্থাৎ আমি নিশ্চয় সকলো আমি শুনিছো যে 1960 দশকৰ ভাষা আন্দোলন আৰু ভাষা আন্দোলনত এটো দাবী কৰা হৈছিল যে অসমত মাতৃভাষা হিচাপে মাতৃভাষা মানে দৰাচলতে মাতৃভাষা বুলি কোৱাটো ভুল হ'ব যেটো অফিচিয়েল ভাষা যেটো চৰকাৰী ভাষা অসমত চৰকাৰী ভাষা হিচাপে কি হ'ব লাগে আৰু মাতৃভাষা বুলি কোৱাটো চৰকাৰী ভাষা অসমত চৰকাৰী ভাষা হিচাপে অসমীয়া ভাষাটোক স্বীকৃতি দিব লাগে The official language of Assam should be Assamese and it was a movement during the year of 1960 and the main demand was to establish Assamese as the official language of Assam. But during that period of time, as we have already known, that there were a lot of our tribal areas were included in Assam. For example, Bottoman Homoiswar, the present time Arunachal Pradesh, the present time Nagaland, present time Meghalaya, Mizoram, these all states were a part of the Bor Assam. And during the year of 1960, a movement took place named as Bhakha movement, the language movement, with a demand to make Assamese as the official language of the state. আমি অসমীয়া কোৱা মানুহখিনিৰ কাৰণে যিসকলৰ মাতৃভাষা অসমীয়া তেওঁলোকৰ কাৰণে ইট ওয়াজ এ ভেৰি গুড মুভমেন্ট ইট ওয়াজ এ ভেৰি গুড ডিসিশন কিন্তু যিসকল মানুহে অসমীয়া কোৱা নকয় অৰ্থাৎ যিসকল মানুহৰ মাতৃভাষা অসমীয়া নহয় তেওঁলোকৰ বাবে কিন্তু এই দাবীটোৱে কি কৰিলে যে যথেষ্ট প্ৰশ্নবোধকৰ সৃষ্টি কৰিলে a lot of question marks আৰু তাৰ পাছতেই ক্ৰমান্বয়ে বৰ অসমৰ যেটো ভেটি বৰ অসমৰ ভেটিটো ক্ৰমান্বয়ে ভাগি যাবলৈ আৰম্ভ কৰিলে আৰু হেতু গতিকে আমি ভাল বুলি ক'ব পাৰো বা বেয়া বুলি ক'ব পাৰো এটো আমি কেনেকৈ কথাখাৰ ভাবো তাৰ ওপৰত নিৰ্ভৰ কৰিব মই একো কমেন্ট নকৰো যিকিনো এই ভাষা আন্দোলনৰ পাছত সেই সময়ছোৱাত মোৰ যিমানটো মনত আছে অসমৰ মুখ্যমন্ত্ৰী আছিল বিমলা প্ৰসাদ চলিহা বিমলা প্ৰসাদ চলিহা ডাঙৰীয়াৰ নেতৃত্বৰ যি অসম চৰকাৰে এখন আইন আনিলে অসমীয়া ৰাজ্য ভাষা আইন 1960 আসাম অফিচিয়েল ল্যাঙ্গুয়েজ এক্ট অফ 1960 এই আসাম অফিচিয়েল ল্যাঙ্গুয়েজ এক্ট অফ 1960 ৰ যোগেদি অসমত অসমীয়া ভাষাটোক ৰাজ্য ভাষা হিচাপে অফিচিয়েল ল্যাঙ্গুয়েজ হিচাপে ঘোষণা কৰা হ'ল আৰু তাৰ সেই কথাটোৰ পাৰ্শ্বক্ৰিয়া হিচাপে আমাৰ পাহাৰীয়া জিলাকেখন ক্ৰমে আমাৰ পৰা আঁতৰি গুচি গ'ল এতিয়া 1963 চনত আমাৰ পৰা আঁতৰিলে নাগালেণ্ড প্ৰথমবাৰৰ কাৰণে আমাৰ পৰা আঁতৰি গ'ল নাগালেণ্ড 1972 চনত আমাৰ পৰা আঁতৰিলে মেঘালয় আঁতৰিলে তাৰ পাছত আঁতৰিলে অৰুণাচল প্ৰদেশ আৰু তাৰ লগতে আঁতৰিলে মিজোৰাম আৰু এই 1972 চনৰ আগলৈকে অসমৰ ৰাজধানী আছিল শিলং আৰু 1972 চনত যেহেতু শিলংখন যেটো মেঘালয়ৰ এটা অংশ হয় গতিকে মেঘালয় যেটো অসমৰ পৰা আঁতৰি গ'ল গতিকে ততাতৈয়াকৈ 1973 চনত দিছপুৰলৈ ৰাজধানী স্থানান্তৰ কৰা হ'ল অৰ্থাৎ অসমৰ ৰাজধানী কি হৈ থাকিলে দিছপুৰ হৈ থাকিলে
এতিয়া প্ৰথমবাৰৰ কাৰণে 1963 চনত যেতিয়া নাগালেণ্ড আঁতৰি গ'ল নাগালেণ্ডক এখন পূৰ্ণাংগ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা হৈছিলে 1972 চনত মেঘালয় আঁতৰি গ'ল মেঘালয়ক এখন ফুল ষ্টেট হিচাপে প্ৰতিষ্ঠা কৰা হ'ল অৰুণাচল প্ৰদেশ আৰু মিজোৰামক আঁতৰাই দিয়া হ'ল কিন্তু দে ৱেৰ মেড ইউনিয়ন টেৰিটৰিজ কেন্দ্ৰীয় শাসিত অঞ্চল হিচাপে অৰুণাচল প্ৰদেশ আৰু মেঘালয় কেন্দ্ৰীয় শাসিত প্ৰদেশ হৈ থাকিলে আৰু 1987 চনত ইন দ্য ইয়েৰ অফ 1987 অৰুণাচল প্ৰদেশ আৰু মিজোৰামকো কি কৰা হ'ল ফুল ষ্টেট হিচাপে ডিক্লেয়াৰ কৰা হ'ল আৰু তাৰ পাছতে অৰ্থাৎ 1972 চনৰ পাছতে বৰ অসমৰ পৰা বৰ্তমান সময়ছোৱাৰ অসম যিখন অসমত আমি জীয়াই আছো বৰ্তমান সময়ছোৱাত এই অসমখনৰ সৃষ্টি হ'ল গতিকে আমি একেবাৰে সেই ইয়াণ্ডাবু সন্ধিৰ দিনৰ পৰা আমি কথা পাতি আহিছো ইয়াণ্ডাবু সন্ধিৰ পৰা কেনেকৈ কি ঘটনা হ'ল আমি কথা পাতি আহিছো কিদৰে চিফ কমিছনাৰ শাসিত ৰাজ্য হিচাপে অসমক প্ৰতিষ্ঠা কৰা হৈছিলে কিদৰে আকৌ চিফ কমিছনাৰৰ হাতৰ পৰা আঁতৰাই লেফটেনেণ্ট গভৰ্ণৰৰ হাতত দিয়া হ'ল অসমক ইষ্ট বেংগলৰ সৈতে কানেক্ট কৰি দিয়া হৈছিলে আকৌ 1912 চনত ইষ্ট বেংগলৰ পৰা উলিয়াই আনি পুনৰ চিফ কমিছনাৰ আকৌ 1921 চনত পূৰ্ণাংগ ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা হ'ল 1937 চনত অসমত প্ৰথমবাৰৰ কাৰণে এখন নিৰ্বাচিত চৰকাৰ স্থাপন হ'ল আৰু তাৰ পাছত ক্ৰমান্বয়ে আহি 1960 চনত হ'ল ভাষা আন্দোলন আৰু ভাষা আন্দোলনৰ পাছত কি হ'ল যে অসম ৰাজ্য ভাষা আইন গৃহীত হ'ল আৰু অসম ৰাজ্য ভাষা আইন গৃহীত হোৱাৰ পাছত সেই যে বৰ অসমৰ যেটো ভেটিটো বৰ অসমৰ ভেটিটো নাইকিয়া হৈ গ'ল আৰু বৰ অসমৰ ভেটিটো নাইকিয়া হৈ বৰ্তমান সময়ছোৱাৰ অসম যিখন অসমত বৰ্তমান আমি জীয়াই আছো সেই অসমখন সৃষ্টি হ'ল গতিকে তোমালোকে এই যিখন চাৰ্টখন এই চাৰ্টখনো খুব গুৰুত্বপূৰ্ণ বিভিন্ন সময়ছোৱাতে চন তাৰিখক লৈ প্ৰশ্ন আহিব পাৰে গতিকে এই চাৰ্টখন তোমালোকে ভিডিঅ'টো পজ কৰি লিখি ল'ব পাৰা বা তোমালোকে স্ক্ৰীনশ্বট যদি মাৰিব পাৰা স্ক্ৰীনশ্বট মাৰি ৰাখিব পাৰা যি কি নহওক অলপ সময় মই পজ দি দিছোঁ ইয়াতে তোমালোকে ভিডিঅ'টো পজ কৰি লৈ লিখি ল'ব পাৰা চাৰ্টখন যি নহওক আশা কৰোঁ তোমালোকে চাৰ্টখন লিখিলা তাৰ পাছত আমি বৰ্তমান সময়ছোৱাৰ অসমখনৰ যদি এটা ওপৰা ওপৰিকে আমি যদি অলপ তথ্য চাই লওঁ যে বৰ্তমান সময়ছোৱাত অসমখন এখন একগোটীয় বিধানসভাৰ দ্বাৰা পৰিচালিত পূৰ্ণাংগ ৰাজ্য অৰ্থাৎ ইউনিকেমেৰেল বুলি যাক কোৱা হয় ইউনিকেমেৰেল এখন ষ্টেট হয় অৰ্থাৎ আমাৰ বিধানসভা এখনে আমাৰ বিধান পৰিষদ নাই ভাৰতৰ কিছুমান ৰাজ্যত বিধানসভা থকাৰ লগতে বিধান পৰিষদো আছে কিন্তু অসমত অকল এখন বিধানসভাই আছে আমাৰ ইয়াত বিধান পৰিষদৰ ব্যৱস্থা নাই বৰ্তমান সময়ত অসমৰ জিলাৰ সংখ্যা হৈছে 35খন আৰু প্ৰশাসনিক গোট হৈছে 5টা প্ৰশাসনিক গোট মানে হৈছে এডমিনিষ্ট্ৰেটিভ ডিভিজন এটা এডমিনিষ্ট্ৰেটিভ ডিভিজন কি প্ৰথমটো হৈছে বৰাক উপত্যকা দ্য বৰাক ভেলী তাৰ হেডকোৱাৰ্টাৰ হৈছে শিলচৰ মধ্য অসম আৰু পাহাৰীয়া অঞ্চল মিডল আসাম এণ্ড হিল এৰিয়াছ তাৰ হেডকোৱাৰ্টাৰ হৈছে নগাঁও নামনি অসম লোৱাৰ আসাম বুলি যাক কোৱা হয় তাৰ হেডকোৱাৰ্টাৰ হৈছে গুৱাহাটী উত্তৰ অসম নৰ্থ আসাম তাৰ হেডকোৱাৰ্টাৰ হৈছে তেজপুৰ আৰু উজনি অসম বা আপাৰ আসাম তাৰ হেডকোৱাৰ্টাৰ হৈছে যোৰহাট তোমালোকে এখন তালিকাও মনত ৰাখি ল'বা এখন তালিকাও ভিডিঅ'টো পজ কৰি তোমালোকে নোট কৰি ল'ব পাৰা এটা যি কি নহওক এয়া আছিল আমাৰ কাহিনী এতিয়া আমাৰ লেসনটো আমাৰ ক্লাছটো মোটামুটি শেষ হৈছে এতিয়া আমি আহিছো প্ৰেক্টিস এমসিকিউলে যি কি নহওক আমি যদি এমসিকিউলে যোৱাৰ আগতে আমি এটা সমু এটা আমি ৰিকেপ এটা কৰিব পাৰো নেকি চাই লওঁ সময় কিমান আছে সমু যদি ৰিকেপ এটা যদি কৰো আমি প্ৰথমতে আহিব লাগিব একেবাৰে অসমখন কেনেকৈ হেৰি হ'ল আমি ইতিমধ্যে কলো 1826 চনত কি হ'ল অসমত ইয়াণ্ডাবু সন্ধি হ'ল 1826 চনত ইয়াণ্ডাবু সন্ধিৰ পাছত 1833 চনত আহোমৰ শেষৰজন ৰজা স্বৰ্গদেউ পুৰন্দৰ সিংহক ৰজা পাতিলে 1838 চনত তেওঁক ৰজাৰ পৰা উলিয়াই দিয়া হ'ল আৰু তেওঁক সিংহাসনৰ পৰা নমাই দিয়াৰ পাছত অসমখন সম্পূৰ্ণভাৱে ব্ৰিটিছৰ অধীনলৈ যায় তাৰ পাছত আহিলে 1874 চন 1874 চনত অসমে চিফ কমিছনাৰ শাসনাধীন এখন প্ৰদেশ হিচাপে স্বীকৃতি লাভ কৰে কিন্তু
আৰু সেই সময়ত সিলেট নামৰ যিখন বৰ্তমান সময়ৰ বাংলাদেশৰ এটা অঞ্চল বাংলাদেশৰ এখন বোধহয় জিলা আৰু সেই সময়ত ইষ্ট বেংগল বা বেংগলৰ অন্তৰ্গত এটুকুৰা ঠাই আছিল সিলেটকো অসমৰ সৈতে সংযোগ কৰা হৈছিল আৰু তাৰ লগতে খাচী জয়ন্তীয়া পাহাৰ লুচাই পাহাৰ মিকিৰ পাহাৰ আদি অঞ্চলসমূহকো অসমৰ সৈতে সন্নিৱিষ্ট কৰা হ'ল 1905 চনত অসমক এখন চিফ কমিশনাৰ শাসনাধীন প্ৰদেশৰ পৰা আঁতৰাই পূব বংগৰ সৈতে সংযোগ কৰা হ'ল এখন লেফটেনেণ্ট গভৰ্ণৰ শাসিত প্ৰদেশ হিচাপে আৰু যেতিয়া 1912 চনত যেতিয়া বংগভংগ বিৰোধী আন্দোলন শেষ হ'ল তাৰ পিছত অসমক পুনৰ চিফ কমিশনাৰ শাসনাধীন ৰাজ্য হিচাপে প্ৰতিষ্ঠা কৰা হ'ল 1921 চনত অসমে এখন পূৰ্ণাংগ ৰাজ্য হিচাপে মৰ্যাদা লাভ কৰিলে অৰ্থাৎ গভৰ্ণৰ শাসিত ৰাজ্য হিচাপে স্বীকৃতি পালে 1935 চনত ভাৰত চৰকাৰ আইনৰ অধীনত অসমে কি পালে স্বায়ত্ত শাসন পালে স্বায়ত্ত শাসন মানে যেটো অটনমি বুলি কোৱা হয় প্ৰভিন্সিয়েল অটনমি আৰু স্বায়ত্ত শাসন প্ৰদান কৰা হ'ল আৰু 1937 চনত প্ৰথমবাৰলৈ অসমত এখন নিৰ্বাচিত চৰকাৰ স্থাপন হ'ল আৰু সেই প্ৰথমবাৰলৈ যিখন নিৰ্বাচিত চৰকাৰ স্থাপন হ'ল তাৰ প্ৰিমিয়াৰ হ'ল কোন আছিল গোপীনাথ বৰদলৈৰ চৰকাৰখন আছিল কাৰ ভাৰতীয় জাতীয় কংগ্ৰেছ বা ইণ্ডিয়ান নেশ্যনেল কংগ্ৰেছৰ আৰু সেই মছৰ কথাখিনি আমি ইতিমধ্যে কৈছো এখন আছিল চাৰ্ট যে অসমত কিমান বাৰ চৰকাৰ স্থাপন হৈছিল তাৰ পৰৱৰ্তী সময়ছোৱাত আমি গম পালো যে সেই সময়ছোৱাত বৰ অসমখন আছিল বৰ অসমখনৰ মেপখন মই দেখাইছিলো এখন আৰু 1960 চনত যে ভাষা আন্দোলন হ'ল ভাষা আন্দোলনৰ পাছত অসমীয়া ৰাজ্য ভাষা আইন 1960 আসাম অফিচিয়েল ল্যাঙ্গুয়েজ এক্ট অফ 1960 আহিলে আৰু সেই আসাম যি অফিচিয়েল যে ৰাজ্য ভাষা আইন সেই আসাম অফিচিয়েল ল্যাঙ্গুয়েজ এক্ট অফ 1960 ৰ পাৰ্শ্বক্ৰিয়া হিচাপে বৰ অসমৰ অধীনৰ যিমানসমূহ পাহাৰী আমাৰ ৰাজ্য আছে সেই সময়ত অঞ্চল আছিল জিলা আছিল সেই সময় এখন ৰাজ্য হিচাপে আমাৰ পৰা আঁতৰি গ'ল 1963 চনত আঁতৰিলে আমাৰ পৰা নাগালেণ্ড 1962 চনত আঁতৰিলে মেঘালয় অৰুণাচল প্ৰদেশ আৰু মিজোৰাম আৰু 1987 চনত মিজোৰাম আৰু অৰুণাচল প্ৰদেশেও পূৰ্ণাংগ ৰাজ্য হিচাপে স্বীকৃতি পালে গতিকে এয়া আছিল আমাৰ তাৰ পাছত আমি বৰ্তমান সময়ৰ অসমখনৰ কথা হৈছে এটো যে বৰ্তমান সময়ৰ অসমখনত এখন বিধানসভা আছে জিলাৰ সংখ্যা 35 খন প্ৰশাসনিক গোট 5টা there are 5 administrative division বৰাক উপত্যকা মধ্য অসমৰ পাহাৰীয়া অঞ্চল নামনি অসম উত্তৰ অসম আৰু উজনি অসম এতিয়া আমি আইলো এমসিকিউ আটাইতকৈ গুৰুত্বপূৰ্ণ হৈছে এমসিকিউ খিনি এটা ফাৰ্স্ট কোৱেশ্চন who was the Burmese king during the signing of the treaty of Yandabu সন্ধি কৰাৰ সময়ছোৱাত মান ৰজা কোন আছিল প্ৰথমতে দিছে কিং মিণ্ডন তাৰছত কিং ব্যাগিদাও কিং থাৰাইৱাদি আৰু কিং আলুংগাপায়া আৰু তেওঁলোকৰ ভিতৰত আমি জানো শুদ্ধ উত্তৰটো হৈছে উত্তৰ বি কিং ব্যাগিদাও সেই সময়ৰ ৰজা কোন আছিল মান ৰজা কোন আছিল ব্যাগিদাও আছিল আমি ইতিমধ্যে আলোচনা কৰি আহিছো 2 নম্বৰ প্ৰশ্নটো হৈছে who represented the British in the Treaty of Yandabu এই কথাটো মই স্লাইডত বা এই কথাটো মই ক্লাছটোত কোৱা নাই তথাপিও মই এতিয়া আনসাৰটো দি দিছো তোমালোকে মনত ৰাখি থবা ফাৰ্স্ট দিছে লৰ্ড এমহাৰ্ষ্ট কৈছে সেকেন্ড কৈছে জেনাৰেল স্যাৰ আৰ্কিবাল্ড কেম্পেল তাৰ পাছত কৈছে সি কৈছে লৰ্ড ডেলহাউসি ডি কৈছে হেনৰি কটন নহয় লৰ্ড ডেলহাউসি নহয় উত্তৰটো হৈছে বি জেনাৰেল স্যাৰ কে আৰ্কিবাল্ড কেম্পেল সাহাবে ইষ্ট ইণ্ডিয়া কোম্পানীৰ হৈ আমাৰ ইয়ান্দাবু সন্ধিত চুক্তিত স্বাক্ষৰ কৰিছিল আৰু হেনৰি কটনৰ নামটো কেলে গুৰুত্বপূৰ্ণ why this person is very important হেনৰি কটনৰ নামেৰে আমাৰ হৈছে কটন কলেজ হৈছে এটো কথাই কৈ থৈছো ৰিনি এটা buy one get one free knowledge next in which year the Assam made a chief commissioner's province অসমে কিমান চনত চিফ কমিশনাৰ শাসিত এখন ৰাজ্য হিচাপে স্বীকৃতি লাভ কৰিছিল 1858 চনত নেকি নহয় 1861 চনত নেকি 1876 1882 অপচন দিছে অপচন সি অৰ্থাৎ 1877 চনত অসম চিফ কমিশনাৰছ প্ৰভিন্স হৈছিল in the year of 1874 Assam was made as chief commissioner's province তাৰ পাছত কলে who became the first premier of Assam after the 1937 election
অপশন এ দিছে স্যার মোহাম্মদ সাদুল্লাহ বা স্যার সৈয়দ সাদুল্লাহ, অপশন বি দিছে বিষ্ণুৰাম মেধি, অপশন সি দিছে গোপীনাথ বৰদলৈ আৰু অপশন ডি দিছে ফখৰুদ্দিন আলী আহমেদ। আৰু আমি সকলোৱে জানো আনসাৰটো কিবা আমি ইতিমধ্যে আলোচনা কৰি আহিছো। ইয়াত ভুলতে মোৰ টাইপ হৈ গ'ল। অপশনটো হৈছে অপশন সি গোপীনাথ বৰদলৈ ইজ দা ৰাইট আনসাৰ। আৰু যদি এই কুৱেশ্যনটো অকমান ট্ৰিকি কৰো বুলি ভাবে তেতিয়া ক'ব পাৰে যে হু বিকেম দা সেকেন্ড প্ৰিমিয়াৰ অফ আসাম বুলি। তেতিয়া আমি ক'ব লাগিব যে স্যার সৈয়দ সাদুল্লাহ বা স্যার মোহাম্মদ সাদুল্লাহ। নেক্সট কুৱেশ্যন, when did Nagaland become a separate state from Assam? Nagaland কেতিয়া অসমৰ পৰা আঁতৰি এখন সেপাৰেট ষ্টেট হৈছিলে? 1956, অপশন এ, অপশন বি 1961, অপশন সি 1963, অপশন ডি 1972। আৰু আমি আনসাৰটো জানো 1963, অপশন সি। Nagaland was the first state that was came out from Assam as a separate state. Nagaland প্ৰথম গৈছে আমাৰ পৰা। নাগালেণ্ডক লৈ নাগালেণ্ডৰ সেই নাগালেণ্ড কেনেকৈ আমাৰ পৰা আঁতৰি গ'ল, কিয় আঁতৰি গ'ল, সেই কথাবিলাকক লৈ এখন খুব ধুনীয়া কিতাপ এখন আছে, মৌতম নামৰ কিতাপ এখন আছে। যদি সময় পোৱা পঢ়িব পাৰা, আমাৰ সাংবাদিক মৃণাল শইকীয়া লিখিছে মৌতম, সেইখন পঢ়িব পাৰা। সেই সময়ছোৱাৰ অসমৰ বহুখিনি কথা গম পোৱা যাব আৰু পঢ়িবলৈ খুব ভাল। কুৱেশ্যন নম্বৰ 6, Meghalaya became a full-fledged state on 15th August of 1971, 21st January of 1972, 1st December of 1969, 2 October of 1973। আমি উত্তৰটো জানো যে 21st January of 1972। 1972 চনত মেঘালয় আমাৰ পৰা আঁতৰি গৈছিলে। আৰু মেঘালয় আঁতৰি যোৱাৰ লগে লগে কি হৈছিলে যে শ্বিলঙৰ পৰা অসমৰ ৰাজধানী স্থানান্তৰ কৰিব লগা হৈছিলে আৰু কলৈ আহিলে? দিছপুৰলৈ। Mizoram and Arunachal Pradesh got full statehood in 1972, 1975, 87 আৰু 1990 কথা কৈছে। আমি ক'লে জানো 1987। ইয়াত এটা ট্ৰিকি কুৱেশ্যন আহিব পাৰে। ট্ৰিকি কুৱেশ্যন মানে কি অকমান চাব লাগিব। মিজোৰাম আৰু অৰুণাচল প্ৰদেশে প্ৰশ্নটো চাবলৈ ফুল ষ্টেটহুডৰ কথা সুধিছে নে আমি আগতে প্ৰশ্নটো কৰিছিল না? প্ৰশ্ন নাই কৰা। আমি পুনৰ যদি আমি তালিকাখনলৈ যদি ঘূৰি যাওঁ তেতিয়া চাব যে মানে অসমৰ পৰা আঁতৰি গৈছে এখন তালিকা নাছিলে। তালিকাখন কোনখন আছিলে? এইখন আছিলে। আঁতৰি গৈছে 1972ত অৰুণাচল প্ৰদেশ আৰু মিজোৰামো অসমৰ পৰা আঁতৰি গৈছে। যদিহে প্ৰশ্ন হয় যে ইন হুইচ ইয়েৰ অৰুণাচল প্ৰদেশ এণ্ড মিজোৰাম ছেপাৰেটেড ফ্ৰম আছাম, অসমৰ পৰা কোনটো বছৰত আঁতৰি গৈছিলে বুলি ক'লে উত্তৰটো হ'ব 72। কিন্তু আমাৰ এতিয়া এই যিটো MCQ, এই MCQত এটা সুধিছে কি যে ইন হুইচ ইয়েৰ, কোনটো বছৰত মিজোৰাম এণ্ড অৰুণাচল প্ৰদেশ গট ফুল ষ্টেটত, পূৰ্ণাংগ ৰাজ্য কেতিয়া হ'ল? পূৰ্ণাংগ ৰাজ্য হ'ল 1987ত। সেইটো আমি মনত ৰাখিব লাগিব, এইটো খেলি মেলি কৰিলে নহ'ব। তাৰ পাছত আহিলে দ্য কেপিটেল অফ আছাম ৱাজ শিফটেড ফ্ৰম শ্বিলং টু দিছপুৰ ইন অপশ্যন এ। দিছপুৰৰ পৰা শ্বিলঙৰ পৰা দিছপুৰলৈ ৰাজধানী কেতিয়া স্থানান্তৰ কৰা হৈছিলে? অপশ্যন এ 1963, অপশ্যন বি 1969, অপশ্যন চি 1973 আৰু অপশ্যন ডি 1975। উত্তৰটো হৈছে অপশ্যন চি 1973। ইয়াৰ এটা বছৰৰ আগত কি হৈছিলে যে মেঘালয়খন অসমৰ পৰা আঁতৰি গৈছিলে। তাৰ এটা বছৰৰ পাছতেই শ্বিলঙৰ পৰা দিছপুৰ আমি আহিব লগা হলো। Question number 9. The first Anglo-Burmese war ended with A. Treaty of Salwai, B. Treaty of Mandalay, C. Treaty of Yandabu আৰু D. Treaty of Shanghai। আমি উত্তৰটো আমি সকলোৱে জানো আমাৰ ট্ৰিটি অফ ইয়ান্দাবু। আমি গতিকে ফাৰ্ষ্ট এংলো বাৰ্মিজ ৱাৰ বুলি যদি আহে তেতিয়া আমি ভাবিলে নহ'ব যে এইটো কি বস্তু আহি গ'ল, এইটো বিষয়ে আমি আছাম পলিটিত দেখোন নামেই শুনা নাই, এইটো কি মাল আহিলে, এইটো মালটো ক'ৰ পৰা টপকি গ'ল, তেনেকৈ ভাবিলে নহ'ব। যে এইটো যে মানে যেতিয়া অসমত মানসকলে যেতিয়া লাষ্ট যেতিয়া আক্ৰমণ কৰিছিলে, মানক খেদিবলৈ ব্ৰিটিছক যেতিয়া আনিলে, ব্ৰিটিছ আৰু মানৰ মাজত যিখন যুদ্ধ হ'ল সেইখনকে কোৱা হয় ফাৰ্ষ্ট এংলো-বাৰ্মিজ ৱাৰ। তাৰ পাছত আহিলে একেবাৰে আমাৰ শেষৰটো প্ৰশ্ন,
Question number 10. Which year marks the beginning of the Chief Commissioner's Province of Assam? যে অসমক প্ৰথমবাৰৰ বাবে চিফ কমিশনাৰ প্ৰভিন্স হিচাপে কেতিয়া ঘোষণা কৰা হ'ল অপচন এ 1874 অপচন বি 1905 অপচন সি 1912 আৰু অপচন ডি 1921 and we know the answer 1874 অপচন এ অৰ্থাৎ 1877 চনত অসমক কি কৰা হ'ল যে চিফ কমিশনাৰ্স প্ৰভিন্স হিচাপে ঘোষণা কৰা হ'ল যিকেনক এ আছিল আমাৰ এই সমগ্ৰ গুটে ক্লাছটো আশা কৰো তোমালোকে কৰি ভালেই পাইছা তোমালোকৰ যদি কিবা খুদিব লগা আছে কিবা যদি বুজি পোৱা নাই তেন্তে তোমালোকে নেক্সট ক্লাছটোত মই লাইভ ক্লাছ আহিম সেই লাইভ ক্লাছটোত তোমালোকে খুদিব পাৰা বা তোমালোকে ইয়াতো তোমালোকৰ প্ৰশ্নসমূহ খুদিব পাৰা যিকিন হওক তোমালোকক পুনৰ লগ পাম আশা কৰো ক্লাছটোত আমি যিখিনি পঢ়িলো সেইখিনি আমি ভালকৈ মনত ৰাখিম আমি ক্লাছটো কৰি যাওঁতে যিখিনি নোটছ তোমালোকে বনাইছা এই নোটছখিনি চাবা আমি নিশ্চয়কৈ তোমালোকক আজিৰ যিখন যেটা আমাৰ বৰ্ডৱৰ্ক আছে সেই বৰ্ডৱৰ্কটো আমি দি দিম গতিকে সেইখিনি তোমালোকে চাবা ৰিভাইজ কৰিবা এইখিনি কথা সহজ কথা ইয়াৰ পৰৱৰ্তী সময়ছোৱাৰ যেবিলাক ক্লাছ হ'ব সেই ক্লাছবিলাকত অকমান টেকনিক্যাল কথা বেছি থাকিব যিকিনক আজিৰ ক্লাছটো মোটামুটি আমি এটা হিষ্ট্ৰী ক্লাছই হ'ল এটো পলিটি ক্লাছ বুলি কোৱা হ'ল যদিও দৰাচলতে আমি এই অসমৰ ইতিহাসৰ মাজতে সোমাই থাকিলো নেক্সট পলিটি এটা মানে আসল পলিটি মানে আসল পলিটি আমি নেক্সট আমি সোমামহে যিকিনক তোমালোকক পুনৰ লগ পাম সকলোকে ধন্যবাদ